সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া এটা অঞ্চলৰ ছাত্ৰী স্মিতাৰা বেগম। বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুডুবাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এটা অঞ্চল ভৰাশিঙুৰিৰ স্মিতাৰা বেগম সদ্যঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এটা অতি পিছপৰা অঞ্চল আৰু এই অঞ্চলটোৰ স্মিতাৰা বেগমে 572 নম্বৰ লাভ কৰিছে সৰ্বভাৰতীয় নীট পৰীক্ষাত। আৰু মই পোনে পোনে দেখুৱাম, এয়া হৈছে বাসগৃহ। অতি দৰিদ্ৰ পৰিয়াল, মাতৃয়ে দিন হাজিৰা কৰে আৰু কন্যা স্মিতাৰা বেগমে সদ্যঘোষিত সৰ্বভাৰতীয় যি নীট পৰীক্ষাত 572 নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মই দেখুৱাইছোঁ এইগৰাকী ছাত্ৰী ঢেকীয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত অধ্যয়নৰত স্মিতাৰা বেগম। আৰু স্মিতাৰা বেগমে সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এটা অতি দৰিদ্ৰ পৰিয়াল আৰু এই খবৰ লাভ কৰাৰ লগে লগে এতিয়া স্থানীয় লোকসকল এনেধৰণে স্মিতাৰা বেগমৰ বাসগৃহত উপস্থিত হৈছে আৰু এইগৰাকী ছাত্ৰীক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছে সকলোৱে। শিক্ষাৰ আঁৰত আচলতে দৰিদ্ৰতা কোনো ধৰণৰ হেঙাৰ হ'ব নোৱাৰে, সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এইগৰাকী ছাত্ৰীয়ে। মই কথা পাতিম স্মিতাৰা বেগম। প্ৰথমে শুভেচ্ছা জনালোঁ। ক'ত পঢ়িছিলা তুমি? মই লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয়। পুষ্পলতা দাস ছাত্ৰী নিবাসত মই পঢ়ি আছিলোঁ, মানে বাসস্থান আছিল মোৰ। এতিয়া 4th চেম চলি আছে আৰু তাতে থাকি মই কোনো কোচিং নকৰাকৈ নিজৰ বৰ্জিত মানে নিজে চেষ্টা কৰি পঢ়িছিলোঁ নীটৰ কাৰণে। এই কোচিং কৰা নাই? কোচিং কৰা নাই। কিমান নম্বৰ পালা? 572। 572। কেনেকুৱা লাগিছে? ভাল লাগিছে। এইটো মোৰ ইমান সপোন জেগা নাছিলোঁ, কিন্তু মা আৰু দেউতাকে বহুত হেৰি কৰিছে যে আমাৰ সপোন তই পূৰণ কৰিবই লাগিব। মা দেউতাৰ সপোন পূৰণ কৰাৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ আৰু চেষ্টাৰ ফল এতিয়ালৈকে পাই আছোঁ। মা কি কৰে? মা হাজিৰা কৰে, পাত উঠায়। বাগানত পাত উঠায়। দেউতাকে বাহিৰত আছে। খহনীয়া বানপানী আক্ৰান্ত এটা অঞ্চল। কেতিয়াবা কলেজো যাব নোৱাৰা তোমালোকে পানী হ'লে। হয়। তাৰ মাজতো পঢ়িছা? হয়। মই ভাবিছোঁ জীৱনত যিয়ে হৈ যায় কিন্তু পঢ়াটো নেৰোঁ, এইটো মই ধৰিয়ে ৰাখিম। মোৰ এইটো চেষ্টাই আছিল। কেৱল মা দেউতাৰ সপোনটো? মা দেউতাৰ সপোনটো পূৰণ কৰা মোৰ একমাত্ৰ লক্ষ্য আছিল। সেই সপোন এতিয়া আগবঢ়াৰ দিশে? এতিয়া আগবঢ়াম। আপোনালোকে আশীৰ্বাদ কৰিব, মই আগবাঢ়ি লৈ যাম। মাতৃ আছে, কি ক'ব? আপোনাৰ কন্যা পাছ কৰিছে পৰীক্ষাত? পাছ কৰিছে। এতিয়া আমি ইমান কষ্ট কৰিছোঁ, পাত চাতো উঠাইছোঁ, এতিয়ালৈকে উঠায়ে আছোঁ। বাগানত পাত উঠাই? পাত উঠাওঁ, বাগানত পাত উঠাই মানে যেনে তেনে পঢ়াই আছোঁ আৰু। কেনেকুৱা অনুভৱ আপোনাৰ? ভালে। ভাল লাগিছে? এতিয়া ভাল লাগিছে। যি কষ্ট কৰিছোঁ এতিয়া আল্লাই মানে কষ্টটো চবৰ আশীৰ্বাদ আছে, আল্লাৰো মানে হেৰি আছে। আশা কৰিছিলোঁ, আশা আল্লাই পূৰণ কৰি আছে। নিশ্চয়কৈ এয়া আছিল স্মিতাৰা বেগমৰ মাতৃ। আৰু মাতৃয়ে কৈছে যে স্থানীয় ক্ষুদ্ৰ চাহ বাগিচাত মাতৃয়ে পাত ছিঙে আৰু স্মিতাৰা বেগমে সদ্যঘোষিত যি সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কি ক'ব স্থানীয় লোক হিচাপে? হয়, আৰু এটা কথা আমি যি পিছপৰা অঞ্চলত বাস কৰোঁ, স্থানীয় ৰাইজ হিচাপে, স্থানীয় গাঁৱৰ যুৱক হিচাপে অতিকৈ আনন্দিত হৈছোঁ। আজি স্মিতাৰা বেগমে যি ৰিজাল্ট কৰিলে আমি গাঁওবাসী গৌৰৱান্বিত। আৰু লগতে আমাৰ ওচৰ পাজৰৰ যিমান মানুহ আছে আজি তাৰ ঘৰত আহিছোঁ, আমি চাইছোঁ মানে দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে, মানে কোনো বাধা হ'ব নোৱাৰে, তাক আজি আকৌ স্মিতাৰা প্ৰমাণ কৰিলে। আমি অতিকৈ আনন্দিত হৈছোঁ। গাঁওবাসীয়ে তাক শুভেচ্ছা জনাইছোঁ আৰু যাতে ভৱিষ্যতে সিহঁতৰ যি দৰিদ্ৰ পৰিয়ালত ডাঙৰ দীঘল হৈ পেলাই গৰাখহনীয়া অন্তৰ্গত অঞ্চলত থাকি যি উৎপীড়ন থাকি পেলাই দুখীয়া দেউতাই বাহিৰত কাম কৰে কোম্পানীত, মায়ে হাজিৰা কাম কৰাৰ পিছতো যে ছোৱালীজনী আগুৱাই যাব পাৰিছে, তাক আমি ধন্যবাদ জনাইছোঁ। আৰু যাতে আগতে এনেকুৱা চেষ্টা কৰি কালিৰ দিনত যাতে আমাৰ গাঁৱৰ পৰা এজন সুদৰ্শক শিক্ষিত ডক্টৰ আমি পাওঁ, তাকে আশাবাদী আমি গাঁওবাসী। নিশ্চয়কৈ আৰু লোক আছে, কি ক'বা? এতিয়া আমাৰ বহুত আনন্দ লাগিছে
কাৰণ আমাৰ গাঁৱৰ নিচিনা এটা পিছপৰা জেগাত এইটোই প্ৰথম চাগে যে নিটত এজন স্মিতাৰাৰ নিচিনা এজন ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰিছে আৰু ইয়াৰ এই ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি গাঁওবাসী আৰু আমাৰ যুৱ সমাজ গৌৰৱান্বিত হৈছোঁ আৰু অনাগত ভৱিষ্যতত স্মিতাৰাৰ কাৰণে আমি যিমান চেষ্টা কৰিব লাগে আমি গাঁওবাসী হৈ সহায়ৰ কাৰণে আমি হাত উজাৰি দিম আৰু আমাৰ গাঁৱৰ পৰা এটা পিছপৰা গাঁৱৰ পৰা এজন ভাল ডক্টৰ হৈ আহক তাৰে কামনা কৰিছোঁ আৰু স্মিতাৰাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। নিশ্চয়কৈ বান পীড়িত আৰু খহনীয়া আক্ৰান্ত ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া এটা অঞ্চল আৰু এই অঞ্চলৰ বসবাস কৰা স্মিতাৰা বেগমে এনেধৰণে নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতে এই অঞ্চলটোৰ লোকসকল আজি আনন্দিত হৈ পৰিছে আৰু আশা কৰিছে স্মিতাৰা বেগমে আচলতে যি উদ্দেশ্যৰে তেওঁ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে সেই আশা যাতে পূৰণ হওক এইগৰাকী ছাত্ৰী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।